বিগ ব্ৰেকিং নিউজ হৈছে উত্তৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ সলনি হৈ পৰিছে বতৰে কাল ৰূপ ধাৰণ কৰিছে ঠায়ে ঠায়ে প্ৰচণ্ড বতাহ ধুমুহাৰ লগতে বজ্ৰপাত পৰ্যন্ত পৰিছে শিলাবৃষ্টি হৈ পৰিছে আৰু বজ্ৰপাতত এজন লোকৰ মৃত্যু হোৱাৰ খবৰ হৈ পৰিছে হৈছে জনাইছে উত্তৰ বিগ ব্ৰেকিং উত্তৰ জনাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বতাহ বৰষুণ আৰু ভয়ংকৰ ৰূপ লৈছে বতৰে বজ্ৰপাত পৰাৰ খবৰ হৈ পৰিছে বজ্ৰপাতত ধুমুহা বৰষুণৰ বজ্ৰপাতৰ খবৰ হৈ পৰিছে আৰু বোকাখাতত বজ্ৰ পৰি নোমল লইন নামৰ এগৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ হৈ পৰিছে পথাৰত কাম কৰি থাকোঁতে বজ্ৰ পৰি লোকজনৰ ওপৰত ভয়ংকৰ বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ বিৰা বজ্ৰপাত পৰিছে ভয়ংকৰ বজ্ৰপাত বোকাখাত লোকো জনৰ পিতনি পথাৰত কাম কৰি আছিলে আৰু নোমল লইঙৰ ঘৰ বোকাখাত ৰজাবাৰী ভকত চাপৰি বুলি জানিব পৰা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হঠাৎ সলনি হৈ পৰিছে বতৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ৰূপ ধাৰণ কৰিছে ঠায়ে ঠায়ে বজ্ৰপাত পৰ্যন্ত পৰিছে আৰু বজ্ৰপাতত বোকাখাতত এগৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ হৈ পৰিছে বজ্ৰপাতৰ আঘাতত প্ৰাণ হেৰুৱাল এগৰাকী লোকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰচণ্ড বতাহ বৰষুণৰ তাণ্ডৱ চলি চলিছে বিভিন্ন প্ৰান্তত ৭০ পৰা ৮০ কিলোমিটাৰ বেগত প্ৰচণ্ড বতাহ ধুমুহা প্ৰকাণ্ড ৰূপ উভলি পৰিছে বজ্ৰপাতত প্ৰাণ গৈছে এতিয়া এজন লোকৰ বহুতো লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে প্ৰচণ্ড বতাহ ধুমুহাৰ স্তব্ধ হৈ পৰিছে জনজীৱন বিভিন্ন প্ৰান্তৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বতৰ অতিকৈ বেয়া হৈ পৰিছে দৃশ্যাংশ ৰেখেছো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ আমি দেখুৱাইছো প্ৰচণ্ড ৰূপ ধাৰণ কৰিছে বতৰে কিয়নো বতৰ বিজ্ঞানৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছিলে এলাৰ্টৰ পাছতে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বতাহ বৰষুণ ধাৰাবাহিকভাৱে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ঠায়ে ঠায়ে বতাহ বৰষুণৰ তাণ্ডৱ বিৰা দৃশ্যাংশ দেখুৱাইছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত হঠাৎ বতাহ ধুমুহাৰ তাণ্ডৱ বিৰা চলিছে প্ৰকাণ্ড গছ উভালি পৰিছে মানুহৰ ঘৰ এই মুহূৰ্তত ভাগি তছতছ কৰি পেলাইছে হঠাৎ বতৰ সলনি হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৭০ পৰা ৮০ কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড ধুমুহা বৰষুণ এই মুহূৰ্তত বজ্ৰপাত পৰিছে বজ্ৰপাত পৰি এজন লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰিছো আমি প্ৰচণ্ড বজ্ৰপাতত এজন লোকৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছো প্ৰচণ্ড বজ্ৰপাতত এজন লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰিছো বোকাখাত অঞ্চলত বজ্ৰ পৰি এজন লোকৰ মৃত্যু হৈ পৰিছে এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বতাহ বৰষুণ এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৭০ পৰা ৮০ কিলোমিটাৰ বেগত প্ৰচণ্ড বতাহ বৰষুণ আহিছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফলত জনোৱা হৈছিলে সতৰ্কবাণী এলাৰ্ট জাৰি কৰা হৈছিলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইয়াৰ পাছতে দেখিবলৈ পোৱা গৈছে তৰা হৈ পৰিছে বিভিন্ন অঞ্চল মেঘেৰে এতিয়া বিজুলী ঢেৰেকনিৰ লগতে তৰা হৈ পৰিছে সমগ্ৰ অঞ্চল আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰকাণ্ড গছ উভলি পৰাৰ খবৰ লাভ কৰিছোঁ বজ্ৰপাত পৰি এজন লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে এই মুহূৰ্তত বোকাখাতত বজ্ৰ পৰি এজন লোকৰ মৃত্যু হৈছে প্ৰচণ্ড বজ্ৰপাত ৰাজ্যৰ ঠায়ে ঠায়ে ভয়ংকৰ বজ্ৰপাতৰ খবৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হঠাৎ প্ৰচণ্ড ধুমুহাৰ লগতে বজ্ৰপাত পৰিছে আৰু বজ্ৰপাতত এজন লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে বোকাখাতত বজ্ৰ পৰি এজন লোকৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে বোকাখাতত বজ্ৰ পৰি নোমল লইন নামৰ এগৰাকী লোকৰ কৰুণ ঘটনা সংঘটিত হৈছে হঠাতে মৃত্যুমুখত পৰিছে পথাৰত কাম কৰি আছিলে কাম কৰি থকা অৱস্থাতেই লোকজনৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হঠাৎ প্ৰচণ্ড বতাহ ধুমুহাৰ তাণ্ডৱ বিৰা চলিছে ভয়ংকৰ বজ্ৰপাত ৰাজ্যৰ প্ৰান্তে প্ৰচণ্ড বতাহ বৰষুণৰ তাণ্ডৱ বিৰা চলিছে ৭০ পৰা ৮০ কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড বতাহ বৰষুণ হঠাৎ সলনি হৈ পৰিছে বতৰ ধুমুহা বজ্ৰপাত আমি দৃশ্যাংশ দেখুৱাইছোঁ ৭০ পৰা ৮০ কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা আৰু যদি আপোনাৰ কোনো প্ৰয়োজন নাথাকে তেনেহ'লে কিন্তু বাহিৰলৈ নোলাব ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰচণ্ড বতাহ বৰষুণ আপুনি ক'ৰ পৰা চাইছে কমেণ্ট ল'বলৈ চেষ্টা কৰিম ক'ৰ পৰা চাই আছে কমেণ্টৰ জৰিয়তে জনাওক আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা যিহেতু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যৰ জিলাই এলাৰ্ট জাৰি কৰা হৈছে আৰু ইয়াৰ পাছত দেখিবলৈ পোৱা গৈছে তৰা হৈ পৰিছে অন্ধকাৰময় হৈ পৰিছে দিনৰ ভাগতো অন্ধকাৰময় হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰচণ্ড বতাহ বৰষুণৰ লগতে বিজুলী ঢেৰেকনিৰ শব্দ শুনিবলৈ পোৱা গৈছে আৰু বজ্ৰপাত পৰ্যন্ত কৰিছে আমি জনাই আছিলোঁ বোকাখাতত বজ্ৰ পৰি এজন লোকৰ মৃত্যু হৈছে নোমল লইন নামৰ লোকজনৰ পথাৰত কাম কৰিবলৈ গৈছিলে কাম কৰি থকা অৱস্থাতেই লোকজনৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছোঁ নোমল লইঙৰ মৃত্যু হৈছে প্ৰচণ্ড বজ্ৰপাতত মৃত্যু হৈছে নোমল লইঙৰ ভয়ংকৰ বজ্ৰপাত পৰিছে ৰাজ্যৰ ঠায়ে ঠায়ে প্ৰচণ্ড ৰূপ ধাৰণ কৰিছে বতৰে আৰু সেইবাবে আপুনি বাহিৰলৈ নোলাব ভয়ংকৰ বিপদ হ'ব পাৰে আপোনাৰ সৈতে
ভয়ংকৰ বিপদৰ সন্মুখীন হৈ আপুনি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ চলিছে যদিহে জৰুৰী কাম নাথাকে তেনেহ'লে আপুনি বাহিৰলৈ নোলাব ভয়ংকৰ বিপদ হ'ব পাৰে আপোনাৰ সৈতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত হঠাৎ বতাহ বৰষুণ আহিছে প্ৰচণ্ড বজ্ৰপাতৰ খবৰ বিৰাট কৰিছে বোকাখাতত বজ্ৰ পৰি এগৰাকী লোকৰ মৃত্যু হৈছে লোকজনৰ নাম নোমল লৈ প্ৰচণ্ড ধুমুহাৰ বজ্ৰপাত বোকাখাতত বজ্ৰ নোমল লৈঙৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে থিতাতে প্ৰাণ গৈছে নোমল লৈঙৰ সেইবাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিহেতু ভয়ংকৰ বজ্ৰপাত পৰ্যন্ত পৰিছে আৰু সেইবাবে আপুনি বাহিৰলৈ নোলাব ভিতৰতে সোমাই থাকক কিয়নো ভয়ংকৰ বিপদ হ'ব পাৰে আপোনাৰ সৈতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেৱল বোকাখাততে বজ্ৰপাত পৰা নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বজ্ৰপাত পৰাৰ খবৰ লাভ কৰিছে হাহাকাৰ হৈ পৰিছে স্তব্ধ হৈ পৰিছে জনজীৱন বিভিন্ন স্থানত এতিয়া স্তব্ধ হৈ পৰিছে জনজীৱন প্ৰকাণ্ড গছ উভালি পৰাৰ খবৰ লাভ কৰিছে ইলেক্ট্ৰিক খুঁটা ইতিমধ্যে ভাগি তছনছ কৰি পেলাইছে এফালৰ পৰা প্ৰকাণ্ড গছ উভালি পৰাৰ খবৰ লাভ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰকাণ্ড গছ উভালি পৰিছে ৰাজপথতে প্ৰকাণ্ড গছ উভালি পৰিছে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা দিনৰ ভাগতে অন্ধকাৰময় পৰিৱেশ দেখিবলৈ পোৱা গৈছে বতৰ অন্ধকাৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ বেয়া হৈ পৰিছে আপুনি ক'ৰ পৰা চাই আছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট কৰিব চেষ্টা কৰিম আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব এই মুহূৰ্তত কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ বেয়া হৈ পৰিছে আৰু প্ৰচণ্ড বজ্ৰপাতৰ আমি খবৰ লাভ কৰিছোঁ 70 পৰা 80 কিলোমিটাৰ বেগত প্ৰচণ্ড বতাহ বৰষুণ আহিছে আৰু লগতে জনাইছোঁ বোকাখাতত বজ্ৰপাত পৰিছে বতাহ ধুমুহাৰ লগতে বজ্ৰপাত পৰিছে বজ্ৰপাতত এজন লোকৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছোঁ আৰু সেইবাবে আপুনি বাহিৰলৈ নোলাব ভয়ংকৰ বজ্ৰপাত ৰাজ্যৰ প্ৰান্তে কেৱল বোকাখাততে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত বজ্ৰপাত পৰাৰ আমি খবৰ লাভ কৰিছোঁ নিশাৰ ভাগলৈ শিলাবৃষ্টি পৰ্যন্ত হ'ব পাৰে নিশাৰ ভাগলৈ এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত অন্ধকাৰময় পৰিৱেশে বিৰাজ কৰিছে প্ৰচণ্ড ধুমুহা বৰষুণৰ শব্দ শুনিবলৈ পোৱা গৈছে গাজনিৰ শব্দ শুনিবলৈ পোৱা গৈছে আৰু ঠায়ে ঠায়ে বজ্ৰপাত পৰিছে ভয়ংকৰ বজ্ৰপাতত নোমল লৈঙৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে নোমল লৈঙ নামৰ এগৰাকী লোকৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছোঁ বজ্ৰপাতৰ আঘাতত মৃত্যু হৈছে নোমল লৈঙৰ আৰু প্ৰচণ্ড যিহেতু বজ্ৰপাত পৰিছে ভয়ংকৰ বজ্ৰপাত ৰাজ্যৰ ঠায়ে ঠায়ে পৰিছে আৰু সেইবাবে আপুনি বাহিৰলৈ নোলাব ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি সেইবাবে আপুনি বাহিৰলৈ নোলাব ভয়ংকৰ বজ্ৰপাত ৰাজ্যৰ প্ৰান্তে প্ৰচণ্ড বতাহ বৰষুণৰ আমি খবৰ লাভ কৰিছোঁ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে সতৰ্কবাণী এলাৰ্ট জাৰি কৰা হৈছে যদি জৰুৰী কাম নাথাকে তেনেহ'লে কিন্তু আপুনি বাহিৰলৈ নোলাব জৰুৰী কাম নাথাকিলে বাহিৰলৈ নোলাব ভয়ংকৰ বিপদ হ'ব পাৰে আপোনাৰ সৈতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে কাল ৰূপ ধাৰণ কৰিছে প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ চলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু 70 পৰা 80 কিলোমিটাৰ বেগত প্ৰচণ্ড বতাহ বৰষুণ আহিছে বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ ভয়ংকৰ ৰূপ লৈছে বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে যদি আপোনাৰ কোনো ধৰণৰ জৰুৰী কাম নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব হাহাকাৰময় অৱস্থাই বিৰাজ কৰিছে মানুহৰ ঘৰ দুৱাৰ ভাগি তছনছ কৰি পেলাইছে আৰু বোকাখাতত আমি দৃশ্যাংশ দেখুৱাই আছোঁ কাম কৰি থকা অৱস্থাতে মৃত্যু মুখত পৰিছে মৃত্যু হৈছে বজ্ৰপাতৰ আঘাতত মৃত্যু হৈছে এজন লোকজনৰ নাম নোমল লৈঙ বুলি জানিব পোৱা গৈছে লোকজনৰ মৃত্যুৰ পাছতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে বোকাখাতত বজ্ৰ পৰি নোমল লৈঙ নামৰ এগৰাকী লোকৰ থিতাতে মৃত্যু হোৱাৰ খবৰ লাভ কৰিছোঁ আমি বজ্ৰপাতৰ আঘাতত মৃত্যু মুখত পৰিছে নোমল লৈঙৰ ঠায়ে বজ্ৰপাত পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেৱল বোকাখাততে নহয় বিভিন্ন প্ৰান্তত বজ্ৰপাত পৰাৰ আমি খবৰ লাভ কৰিছোঁ আৰু ভয়ংকৰ বজ্ৰপাত বতাহ বৰষুণৰ লগতে আহিছে সেইবাবে আপুনি বাহিৰলৈ নোলাব কিয়নো ভয়ংকৰ বিপদ হ'ব পাৰে আপোনাৰ সৈতে সাৱধানে থাকক সতৰ্ক হৈ থাকক ঘৰৰ ভিতৰতে থকাৰ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ঘৰৰ ভিতৰতে থাকক বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে ভয়ংকৰ বজ্ৰপাত পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ লগতে বিজুলী ঢেৰেকনিৰ লগতে বজ্ৰপাত পৰ্যন্ত পৰিছে ঠায়ে ঠায়ে শিলাবৃষ্টি হৈছে নিশাৰ ভাগলৈ শিলাবৃষ্টি প্ৰবল হোৱাৰ সম্ভাৱনা আছে আৰু অধিক হোৱাৰ সম্ভাৱনা আছে নিশাৰ ভাগলৈ বতৰ অতিকৈ বেয়া হৈ পৰিব জিলাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু সেয়ে যদি আপোনাৰ কোনো জৰুৰী কাম নাথাকে তেনেহ'লে কিন্তু বাহিৰলৈ নোলাব ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি বিভিন্ন প্ৰান্তত বতৰ বেয়া হৈ পৰিছে ধুমুহা বৰষুণৰ লগতে বজ্ৰপাত পৰ্যন্ত পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু বোকাখাতত এজন লোকৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছোঁ বজ্ৰপাত পৰি এগৰাকী লোকৰ মৃত্যু হৈ পৰিছে ইতিমধ্যে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে বোকাখাতত হাহাকাৰ অৱস্থা ভয়ংকৰ বতাহ ধুমুহাৰ লগতে বজ্ৰপাত পৰিছে বোকাখাতত
ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বতাহ বৰষুণৰ লগতে বজ্ৰপাত পৰ্যন্ত পৰিছে ৰাজ্যত বজ্ৰপাতৰ আঘাতত মৃত্যু হোৱাৰ খবৰ লাভ কৰিছে এগৰাকী লোকৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছো আৰু সেইবাবে আপুনি ভয়ংকৰ বজ্ৰপাতৰ পৰা প্ৰচণ্ড বতাহ ধুমুহাৰ পৰা নিজকে বচাই ৰাখক সাৱধানতা অৱলম্বন কৰক কোনো জৰুৰী কাম নাথাকিলে বাহিৰলৈ নোলাব কিয়নো ভয়ংকৰ বিপদ হ'ব পাৰে আপুনি আপোনাৰ সৈতে যদি পাহাৰীয়া অঞ্চলত আপুনি বাস কৰে পাহাৰীয়া অঞ্চলত ভুলতো যাত্ৰা নকৰিব পাহাৰীয়া অঞ্চললৈ ওলাই নাহিব খহনীয়া হোৱাৰ সম্ভাৱনা আছে পাহাৰ খহি পৰাৰ সম্ভাৱনা আছে প্ৰচণ্ড যিহেতু বতাহ ধুমুহা আহিছে 70 পৰা 80 কিলোমিটাৰ বেগত প্ৰচণ্ড বৰষুণ প্ৰচণ্ড ধুমুহা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আপুনি নিজকে বচাই ৰাখক বিপদৰ পৰা ৰক্ষা পৰিব কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বাৰে বাৰে সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনাইছে ৰাজ্যবাসীক জিলাই জিলাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা যদিহে জৰুৰী কাম নাথাকে আপুনি বাহিৰলৈ ভুলতো নোলাব বিলাসী বাহনখন লৈ বাহিৰলৈ ভুলতো নোলাব কিয়নো ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হঠাৎ সলনি হৈ পৰিছে বতৰ বোকাখাতত বজ্ৰ পৰি নবল লইন নামৰ এগৰাকী লোকৰ প্ৰাণ গৈছে এই মুহূৰ্তত হাহাকাৰময় অৱস্থাই বিৰাজ কৰিছে কেৱল বোকাখাততে নহয় উজনি নামনি মধ্যঅসম বৰাক ব্ৰহ্মপুত্ৰ সকলোতে দেখিবলৈ পৰিছে প্ৰচণ্ড বতাহ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে এই মুহূৰ্তত ৰাজ্যত 70 পৰা 80 কিলোমিটাৰ বেগত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে আপুনি কোনো জৰুৰী কাম নাথাকিলে বাহিৰলৈ নোলাব কিয়নো ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি বজ্ৰপাত পৰি এজন লোকৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছো ঠায়ে ঠায়ে স্তব্ধ হৈ পৰিছে জনজীৱন হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে মানুহৰ বাসগৃহ পৰ্যন্ত চুৰমাৰ কৰি পেলাইছে ভাগি তছনছ কৰি পেলাইছে আৰু ভয়ংকৰ ৰূপ লৈছে কাল ৰূপ লৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে সেইবাবে আপুনি বাহিৰলৈ ওলাই নাহিব ঘৰৰ ভিতৰতে থকাৰ বাবে আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা নহ'লে ভয়ংকৰ বিপদ হ'ব পাৰে আপোনাৰ সৈতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে আপুনি ভুলতো বাহিৰলৈ নোলাব ভয়ংকৰ বিপদ হ'ব পাৰে আপোনাৰ সৈতে নিশাৰ ভাগলৈ বতৰ আৰু অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে নিশাৰ ভাগলৈ আৰু বেয়া হোৱাৰ সম্ভাৱনা আছে বজ্ৰপাতৰ লগতে শিলাবৃষ্টি পৰ্যন্ত পৰিব আৰু সেইবাবে আপুনি ভুলতো বাহিৰলৈ ওলাই নাযাব ভুলতো দূৰণিবতীয়া যাত্ৰা নকৰিব ঘৰৰ ভিতৰত থকাৰ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ঘৰৰ ভিতৰতে থাকক সুৰক্ষিত হৈ থাকক আহ্বান জনোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কুখনে ধৰিলে আমি সেইটো কৰি লওঁ মানুহখিনি চুব নাই আচলতে ঘটনাটো হ'ল এতিয়া যে অলপ আগত যিটো ঢেৰাখনি মাৰিছে ডাঙৰকৈ সেই ঢেৰাখনিত যেতিয়া নেকি তাতে আলি দি আছিলে এজন নুমল লয়িং আমাৰ ভকতচাপৰি গাঁৱৰ তেখেতে আলি দি থকা অৱস্থাত যেতিয়া ঢেৰাখনিটো মাৰিলে তেতিয়া তেখেতক মানে এই যিটো বজ্ৰপাতে তেখেতৰ গাত পৰিছে পৰি লগালগ ধৰি পৰিছে কিমানমান বয়স হ'ব 60 বছৰ আচলতে ঘটনাটো হ'ল এতিয়া